অনুকূলন অধ্যায় 7 অনুকূলনী 7.3 12 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো হৈছে ফলনসমূহ অনুকল নিৰ্ণয় কৰা। 12 নম্বৰটো হৈছে sin square x by 1 plus cos x। এতিয়া চোৱা sin square x টো আমি কি লিখিব পাৰো 1 minus cos square x আকৌ তলত আছে 1 plus cos x। এটো চোৱা আমি 1 to স্কয়ার যদি লিখো তেতিয়া আমাৰ কি ফৰ্মত আহিলে a স্কয়ার minus b স্কয়ার ফৰ্মুলাত আহিলে। তেনেহলে কি আছিল আমাৰ a এর ভ্যালু 1 যদি ধৰো b এর ভ্যালু যদি cos x ধৰো তেনেহলে 1 minus cos x 1 plus cos x by 1 plus cos x। the 1 plus cos x 1 plus cos x cancel গল। কি থাকিলে আমাৰ 1 minus cos x এটা ব্র্যাকেট দিয়া এটা ইন্টিগ্রেশন সিম্বল দি দিয়া। এতিয়া চোৱা ইন্টিগ্রেশন অফ 1 dx কি হয় আমাৰ কাৰ আপেক্ষে কৰা হৈছে আমাৰ অনুকলনটো x আপেক্ষে তেনেহলে কি হ'ব x আকৌ cos x তো কি হয় ইন্টিগ্রেশন অফ cos x sin x আকৌ প্লাস c। এইটো হৈছে আমাৰ 12 নম্বৰ প্ৰশ্নৰ এনসার। এতিয়া নেক্সট আমাৰ 13 নম্বৰটো চোৱা 13 নম্বৰ প্ৰশ্নটো কি আছে cos 2x minus cos 2 alpha by cos x minus cos alpha। এতিয়া চোৱা cos 2x আমি কি জানো cos 2x টো আমি 2 cos square x minus 1 2 cos square x minus 1 এটা আমাৰ cos 2x এর ফর্মুলা আকৌ মাইনাস আকৌ cos 2 alpha টো হ'ব আমাৰ একে 2 cos square alpha minus 1। এতিয়া ডিভাইডেড বাই কি আছে আমাৰ cos x minus cos alpha। এতিয়া আমাৰ এই মাইনাস ভিতৰলৈ ভৰাই দিলে কি হ'ব cos 2 cos square x minus 1 minus 2 cos square alpha minus minus plus 1 এইটো minus 1 plus 1 cancel গৈছে divided by cos x minus cos alpha। the 2 cos square x minus 2 cos square alpha কি কমন আহিব আমাৰ 2 এটা কমন আহিব। মুঠতে এই ইন্টিগ্রালটো কৰিব হলে তোমালকে ত্ৰিকোণমিতিক গোটেইখিনি ফৰ্মুলা মনত ৰাখিবই লাগিব। এতিয়া চোৱা এইটো cos square x minus cos square alpha আছে এইটো আমাৰ a square minus b square ফৰ্মত আছে। দা 2 আকৌ আমি ফৰ্মুলাত বহাম cos x minus cos alpha আকৌ cos x plus cos alpha এইটো divided by cos x minus cos alpha। ইয়াতো চোৱা cos x minus cos alpha আমাৰ কেনসেল যায়। এতিয়া আমি 2 কি থাকিলে 2 into cos x plus cos alpha। এতিয়া আমি ইন্টিগ্রেশন চিন দিলো 2 টো বাহিৰতে ৰাখা dx। এটা কিমান হ'ব আমাৰ cos x ৰ ইন্টিগ্রেশন আমাৰ কি হয় sin x আৰু এইটোটো cos alpha আমি কাৰ আপেক্ষে অনুকলন কৰিছো x আপেক্ষে এইকাৰণে এটা cos alpha টো কি হয় আমাৰ ধ্ৰুবক ৰাখি তেনেহলে ইয়াৰ 1 এটা আছে 1 dx ৰ ইন্টিগ্রেশন আমাৰ x আৰু cos alpha টো আমাৰ ধ্ৰুবক হিচাপে থাকিব। কিছুমানে আকৌ এইটো cos alpha টো sin alpha বুলি লিখিব পাৰে কিন্তু এটো নহয় ইয়াত কাৰ আপেক্ষে কৰা হৈছে এটো ওপৰত x যদি ইয়াত আলফাৰ আপেক্ষে কৰা হলে তেন্তে cos x টো আমাৰ ধ্ৰুবক ৰাখি হলেতেন এটা কিন্তু x আপেক্ষে কৰাৰ কাৰণে আমাৰ cos alpha টো এটা ধ্ৰুবক ৰাখি কি হয় তেনেহলে এনসারটো আমাৰ 2 into sin x plus x cos alpha plus c। এইটো হৈছে আমাৰ 13 নম্বৰ প্ৰশ্নৰ এনসার। এতিয়া আমাৰ 14 নম্বৰ প্ৰশ্নটো কি আছে cos x minus sin x আকৌ 1 plus sin 2x। এতিয়া চোৱা এইটো ত্ৰিকোণমিতিৰ ফৰ্মুলাই আমাৰ সব ব্যৱহাৰ কৰা হৈছে প্ৰথমত
cos x minus sin x আমি কি লিখিব পাৰোঁ 1 টো 1 ইকুৱেল আমাৰ কি হয় sin স্কয়াৰ প্লাস cos স্কয়াৰ হয় ইয়াত বহাই দিম আমি তাকো প্লাস sin 2x আমি কি জানো 2 sin x cos x এটা a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab ফৰ্মত আহিলে এটা cos x minus sin x তেনেহলে আমি কি লিখিব পাৰোঁ sin x plus cos x whole square এতিয়া তুমি ইন্টিগ্ৰেশন দিয়া এটো এতিয়া সোয়া এটো আমি এটা প্ৰতিস্থাপন পদ্ধতি কৰিব লাগিব put sin x plus cos x equal to t ধৰো এটা কাৰ আপেক্ষে আমি অবকলস কৰিম x আপেক্ষে sin x ৰ কি হয় অবকলস cos x আকৌ cos x ৰ কি হয় minus sin x কাৰণ প্লাস মাইনাস মাইনাস হ'ব আকৌ t to dt by dx আকৌ dx উলাই থলে আমি dt by cos x minus sin x এতিয়া আমি ইয়াত বহাম এইটোত বহাম এতিয়া এতেকে integration cos x minus sin x আকৌ sin x plus cos x তো আমি কি লৈছিলো t লৈছিলো বহাইছো স্কয়াৰ আছে আমি স্কয়াৰ দিলো dx ৰ ঠাইত কি আছে আমাৰ কি পালো dx dt by cos x minus sin x এতিয়া cos x minus sin x cancel গল এটা 1 by t স্কয়াৰ তো আমি কি কৰিম উপৰলৈ প্ৰথমে নিম এটো তাৰ পিছত আমি ইন্টিগ্ৰেশন কি হ'ব -2 + 1 পাৱাৰত আমাৰ +1 এটা হয়গে -2 + 1 plus c এতিয়া সোয়া কিমান হল আমাৰ t -2 + 1 t -1 আকৌ -2 + 1 -1 plus c এটা আমি 3 ভাগটো কি লিখিব পাৰো 1 by t লিখিব পাৰো -1 by and minus n আছে 1 by t plus c আকৌ t ৰ মানটো আমি আকৌ বহাই দিম t ৰ মান minus t ৰ মান কি লৈছিলো sin x plus cos x আকৌ plus c এইটো হৈছে আমাৰ 13 নম্বৰ প্ৰশ্নৰ 14 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া নেক্সট 15 নম্বৰটো চাও এটা 15 নম্বৰ প্ৰশ্নটো আছে tan স্কয়াৰ 2x sec 2x এটো আছে আমাৰ और tan কিউব হয় আমাৰ tan কিউব 2x sec 2x এতিয়া আমি প্ৰথমে নিজৰ সুবিধাৰ কাৰণে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম নিজে চাব জানিব লাগিব তাৰ কাৰণে তোমাক ফৰ্মুলাটো মুখস্থ কৰিব লাগিব আমি এটা tan কিউবটো আমি কি লিখিব পাৰো tan স্কয়াৰ 2x tan 2x লিখিব পাৰো একে কথা sec 2x তাৰ পিছত আমি tan স্কয়াৰ আমি কি জানো কাৰ সমান হয় tan স্কয়াৰটো আমাৰ sec স্কয়াৰ এটা x ৰ ঠাইত 2x আছে -1 ৰ সমান আকৌ কি আছে tan 2x sec 2x এটা ইন্টিগ্ৰেশন চিনটো দিয়া এতিয়া dx এটো এতিয়া কি ধৰিম তুমি sec 2x তো আমি পুট কৰিম পুট sec 2x = আমাৰ t যদি ধৰো x আপেক্ষে যদি অবকলস কৰো আমি প্ৰতিস্থাপন পদ্ধতিত তেন্তে sec তো আমাৰ কি হয় sec 2x tan 2x হয় আকৌ এই 2x ৰ কি হবে আমাৰ 2 হ'ব আকৌ t to dt by dx আকৌ dx = আমাৰ কি হ'ব dt by 2 sec 2x tan 2x এতিয়া আমি কত বহাম আকৌ এইটো যত আমি ইন্টিগ্ৰেশন চিন আছিল তাত বহাম এতিয়া এতেকে sec স্কয়াৰটো আমি কি লৈছিলো sec 2x to t স্কয়াৰ আছে দিলু -1 আছে আকৌ tan 2x sec 2x আকৌ dx ৰ বিল আমি কি পালো dt by 2 sec 2 আকৌ tan 2x এতিয়া tan 2x sec 2
2x আমার ক্যান্সেল গ'ল কি থাকিলে আমার 1/2 আমি বাহিৰলৈ আনি দিম এটা ইন্টিগ্রেশন অফ t স্কয়ার মাইনাস 1 dt থাকিলে এতিয়া আমাৰ t স্কয়াৰৰ আমাৰ ইন্টিগ্রেশন কি হ'ব t কিউব বাই 3 আকৌ 1 ৰ ইন্টিগ্রেশন আমাৰ t প্লাস c আমি আকৌ এতিয়া t ৰ মান বহাই দিম t ৰ মান কি হয় আমাৰ কি লৈছিলে আমি t ৰ মান sec 2x আকৌ কিউব আছে দিলো বাই আকৌ কি আছে আমাৰ 3 আকৌ t ৰ ভ্যালু sec 2x প্লাস c আকৌ এই 1/2 টো তোমাৰ কি ইনটু কৰি দিব পাৰা 1 ভিতৰলৈ নিব পাৰা 1/2 ইনটু 3 1/3 কিমান হ'ব 1/6 sec cube 2x আকৌ minus 1/2 sec 2x আকৌ plus c এইটো হৈছে আমাৰ 15 নম্বৰ প্ৰশ্নৰ এনসাৰ এটা নেক্সট প্ৰশ্নটো আকৌ কৰিম এতিয়া 16 নম্বৰটো হৈছে 10 to the power 4x আমি কি কৰিব পাৰো 10 to the power 4 টো আমি কি 10 স্কয়াৰ x into 10 স্কয়াৰ x লিখো আৰু 10 স্কয়াৰ x তো আমাৰ কাৰ সমান হয় sec স্কয়াৰ x minus 1 ৰ সমান এটা ইনটু কৰি দিয়া 10 স্কয়াৰ x sec স্কয়াৰ x minus 10 স্কয়াৰ x into 1 10 স্কয়াৰ x আকৌ আমি এই 10 স্কয়াৰটো আকৌ বহাই দিম 10 স্কয়াৰ x sec স্কয়াৰ x 10 স্কয়াৰ x তো আমাৰ কি হয় sec স্কয়াৰ x minus 1 ৰ সমান এতিয়া আমি ইন্টিগ্রেশন চিন দিম ইয়াসোয়া ইয়াটো আমি sec স্কয়াৰটো জানো 10x আৰু 1 ৰ ইন্টিগ্রেশন আমি x জানো আমি এটা সেপাৰেট কে লিখিম ইন্টিগ্রেশনটো 10 স্কয়াৰ এতিয়া সোয়া এটা আমি ইন্টিগ্রেশনটো সেপাৰেট কে লিখিছো আৰু sec স্কয়াৰৰ ইন্টিগ্রেশন আমি জানো কি হয় 10x আকৌ 1 ৰ ইন্টিগ্রেশন x আকৌ মাইনাস মাইনাস আমি ব্র্যাকেটটো উঠাই দিলে প্লাস x আকৌ প্লাস c এতিয়া এইটো আমি ইন্টিগ্রেশন কৰিব লাগে সোয়া এটো 1 বুলিয়ে দিছো দা পুট 10x equal to t এটা x সাপেক্ষে যদি 10x অবকলন করো sec স্কয়ার x dt by dx আকৌ dx equal to dt by sec স্কয়ার x তাৰ পিছত আমি ইয়াত আকৌ বহাই দিম 1 ত ইন্টিগ্রেশন 10x তো আমি কি লৈছো t স্কয়ার আছে দিলু আকৌ sec স্কয়ার x আকৌ dx তো কি ললো আমি dx তো dt by sec স্কয়ার x পালো এটা এটো ক্যান্সেল হয় আকৌ মাইনাস আমাৰ কি আছে 10x plus x plus c এটা ইন্টিগ্রেশন অফ t স্কয়ার আমাৰ কি হয় t কিউব by 3 আকৌ মাইনাস 10x plus x plus c আকৌ t ৰ মান আমি কি লৈছিলো 10 ইয়াত কি আছে বহাই দিলো 10 by 3 minus 10x plus x plus c এইটো হৈছে আমাৰ 16 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া আমাৰ 17 নম্বৰ প্ৰশ্নটো চোৱা 17 নম্বৰটো কি কৈছে sin cube x plus cos cube x by sin square x cos square x এইটো লেসন বহুত প্ৰেক্টিছৰ প্ৰয়োজন যাৰ ট্ৰিগনোমেট্ৰিক ফৰ্মুলা মনত আছে তেতিয়া এইটো ধুনীয়াকৈ কৰিব পাৰিবা এতিয়া এইটো আমি কি কৰিম সেপাৰেশন কৰি লিখিম এইটো sin cube x sin square x cos square
এক্স আকৌ প্লাছ কছ কিউব এক্স বাই সাইন স্কোৱাৰ এক্স কছ স্কোৱাৰ এক্স এতিয়া চোৱা এতিয়া সাইন স্কোৱাৰ এক্স আকৌ সাইন কিউব এক্স এটা সাইন থাকিলে আমাৰ এতিয়া কি থাকিলে আকৌ ইয়াতো একে cos কিউব এক্স বাই cos স্কোৱাৰ এক্স cos এক্স থাকিলে এটা কি লিখিব পাৰোঁ সাইন এক্স আকৌ আমি cos স্কোৱাৰটো কি কৰিব পাৰোঁ cos এক্স লিখিব পাৰোঁ আকৌ প্লাছ cos এক্স আকৌ সাইন স্কোৱাৰ এক্সটো সাইন এক্স লিখিব পাৰোঁ হয়নে এতিয়া চোৱা সাইন বাই cos আমাৰ কি হয় tan x আকৌ 1 বাই cos x কি হয় sec x আকৌ cos বাই sin কি হয় আমাৰ cod x আকৌ 1 বাই sin কি হয় cos x এতিয়া আমি ইন্টিগ্ৰেশন কৰিম ইন্টিগ্ৰেশন চিনটো দিয়া এতিয়া চোৱা আমি ইজিলি পাম মানে ইন্টিগ্ৰেশনত tan x sec x কি হয় আমাৰ sec x আকৌ ইন্টিগ্ৰেশনত cod x cosec x কি হয় মাইনাছ cosec x plus c এইটো হৈছে আমাৰ 17 নম্বৰ প্ৰশ্নৰ এনসাৰ এটা 18 নম্বৰটো চোৱা এটা 18 নম্বৰটো হৈছে আমাৰ cos 2x plus 2 sin square x by cos square x এইটো আমাৰ এতিয়া চোৱা cos square cos 2x আমি কি জানো 1 minus 2 sin square x আকৌ প্লাছ 2 sin square x আকৌ বাই কি আছে আমাৰ cos square x ইয়াত চোৱা minus 2 sin square x plus 2 sin square x কেনসেল হৈ গ'ল এটা 1 by cos square x কি হয় আমাৰ sec square হয় তাই ইন্টিগ্ৰেশন চিন দিয়া আৰু ইন্টিগ্ৰেশন অফ sec square x dx কি হয় আমাৰ tan x plus c কিছুমান বহুত ইজিলি ওলাই যায় কিছুমান অকমান ক্যালকুলেশন কৰিব লগা হয় এটা নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 19 নম্বৰটো হৈছে 1 by sin x cos cube x এতিয়া চোৱা 1 টো আমাৰ কাৰ সমান হয় sin square x plus cos square x ৰ সমান আকৌ তলত আছে sin x cos cube x তাৰ পিছত আমি কি কৰিম এটো সেপাৰেশন কৰিম এনে ধৰে plus cos square x by sin x cos cube x ইয়াত চোৱা আকৌ ইয়াত sin square by sin x আছে তেন্তে sin থাকিলে আৰু cos cube x তো আমি কেনে ধৰে লিখিব পাৰো cos x into cos square x plus ইয়াতো আমি cos square by x cos cube কাটিব পাৰো কি থাকিব cos x কিন্তু এটো কইলে আমাৰ অকমান অসুবিধা হয় ফৰ্মুলা লৈ নিবলৈ এই কাৰণে কি কৰিবা ইয়াত অকল ইয়াত cos x আৰু ইয়াত তলত cos square x এটাই থোৱা cos x আকৌ sin x আকৌ ইয়াত কি থাকিলে cos square x থাকিলে cos square x এতিয়া আমাৰ কি হয় আমি কিয়লৈ লৈ গৈ আছে আমি এটো tan আৰু sec লৈ এতিয়া চোৱা sin by cos কি হয় আমাৰ tan x আকৌ 1 by cos square কি হয় sec square x আকৌ cos by sin কি হয় আমাৰ cot হয় আকৌ cotৰ অপজিটটো আমি cos by sin যদি আমি cot হয় তেনেহলে আমি ইয়াৰ অপজিটটো কি লিখিব পাৰো 1 by tan
এনেদৰে আমি tan x লিখিব পাৰোঁ ইয়াতো ঠিক তেনেদৰে আমি cos by sin এবাৰ লিখি ল'ম বাৰু cot x আকৌ 1 by cos square x তো কি হয় sec square x কাৰণ sec তো আমাৰ codৰ লগত ইন্টিগ্ৰেশনৰ ফৰ্মুলা আছে এইকাৰণে আমি এটো cot তো আমি tan লৈ নিম 1 by tan x sec square x এটো এতিয়া আমি ইয়াৰ পৰা কি কমন আহিব আমাৰ চোৱা ইয়াৰ পৰা আমাৰ sec square কমন এটা আহে এতিয়া sec square কমন আহিলে tan x plus 1 by tan x এতিয়া আমি ইন্টিগ্ৰেশন চিনটো দিম এটা পুট ভালকে চাই যাবা এতিয়া আমি কি কৰিম tan x তো আমি t ধৰি ধৰো tan ৰ অবকলজ কি হয় আমাৰ sec square x আকৌ t ৰ অবকলজ dt by dx যেহেতু আমি x সাপেক্ষে অবকলজ কৰিছো dx ইকুৱেল টু আমাৰ dt by sec square x ইয়াৰ আমি এটা বহাই দিম ইন্টিগ্ৰেশন অফ sec square x tan x আমি কি লৈছিলো t বা তোমালকে sec square dx এফালে নি একেবাৰে dt বহাই দিব পাৰা একে কথা আকৌ প্লাস 1 by t আকৌ dx ৰ ভ্যালু আমি কি পাইছিলো dt by sec square x এটা sec square ডাইরেক্ট dx লৈ থলে কি হয় সুবিধা হয় কাটি যায় আৰু মিলাই থাকিব নালাগে এটো এতিয়া চোৱা এটা ইন্টিগ্ৰেশন অফ t আমাৰ কি হয় t square by 2 আকৌ 1 by t কি হয় আমাৰ log t plus c এটা আমি মানটো বহাই দিম 1 by 2 তো বাহিৰত লিখিছো t ৰ ভ্যালু আমি কি লৈছিলো tan x আকৌ স্কয়াৰ আছে tan x আকৌ প্লাস log t ৰ ভ্যালু আমাৰ কি আছিল tan x plus c এইটো হৈছে আমাৰ 19 নম্বৰ প্ৰশ্নৰ এনসার এইটো ভালকে চাই লোৱা আৰু বুজিব চেষ্টা কৰা এতিয়া 20 নম্বৰ প্ৰশ্নটো চোৱা কি আছে cos 2x by cos x plus sin x all square আমি কি জানো cos 2x ৰ ফৰ্মুলাটো আমি কি জানো cos square x minus sin square x আকৌ cos x plus sin x whole square এইটোটো আমাৰ ডাইৰেক্ট কি আহিলে আমাৰ a square minus b square ফৰ্মত আহিলে ইয়াত আমাৰ দুটা আছে আমি এটা সেপাৰেট কৰি লিখিম এটা আমাৰ ফৰ্মুলা ব্যৱহাৰ কৰিম cos x minus sin x আকৌ cos x plus sin x আকৌ ডিভাইডেড বাই কি আছে আমাৰ cos x plus sin x আকৌ cos x plus sin x এটা কোনটো ক্যান্সেল গৈছে আমাৰ এটো এটা ক্যান্সেল গল কি থাকিলে আমাৰ ইন্টিগ্ৰেশন অফ cos x minus sin x লগে লগে আমি ইন্টিগ্ৰেশনৰ চিনটো দি গৈছো এটো এতিয়া আমি পৰটো হদায় ধৰিব লাগে বুলি কৈছিলো ইয়াতে লিখিছো মই ইয়াত লিখিছো put cos x plus sin x equal to t এটা কি হ'ব cos x কি হয় minus sin x আকৌ plus sin x to cos x অবকলজ যদি কৰো অবকলজ কৰিছো আমি আকৌ dx কি হ'ব আমাৰ dt by plus টা লিখিবা cos x আকৌ minus sin x এইটো হল এইখিনিটো অলৰেডি আমি আগৰ চেপ্টাৰত কৰিছো এটা আকৌ আমি ইয়াত বহাই দিম এটো এটাকে cos x minus sin x আকৌ cos x plus sin x t ধৰিছিলো আকৌ dx ৰ ভ্যালু dt by cos x minus sin x এটা cos x minus sin x ক্যান্সেল হৈ গল এটা 1 by t থাকিলে 1 by t আমাৰ কি হয় log t ইন্টিগ্ৰেশন অফ 1 by t কি হয় log t plus c আকৌ t ৰ ভ্যালুটো আকৌ বহাই দিছোগে কি হয় আমাৰ cos x plus sin x plus c এইটো হৈছে আমাৰ 20 নম্বৰ প্ৰশ্নৰ এনসার এতিয়া নেক্সট 21 প্ৰশ্নটো কৰিম
এতিয়া 21 প্ৰশ্নটো আছে sin inverse x cos x এইটো আমি কেনেকৈ কৰিম আমি ত্ৰিকোণমিতিৰ ফৰ্মুলা ব্যৱহাৰ কৰিম sin pi/2 minus x কি হয় আমাৰ cos x এতিয়া sin inverse sin কেনসেল হৈ গ'ল একেবাৰে ইজি minus x এতিয়া আমি ইন্টিগ্ৰেশন কৰিম pi/2 টো আমাৰ ধ্ৰুবক ৰাশি হয় তেনেহলে ইন্টিগ্ৰেশন অফ pi/2 আকৌ dx to x আকৌ x ৰ কি হ'ব আমাৰ ইন্টিগ্ৰেশন x² / 2 plus c এইটো হৈছে আমাৰ 21 প্ৰশ্নৰ এনসাৰ এতিয়া 22 প্ৰশ্নটো চোৱা 20 নম্বৰ প্ৰশ্নটো অকমান ইম্পৰ্টেন্ট হয় আৰু অকমান দীঘলীয়া হয় ক্যালকুলেশন এইটো আমি নিজৰ সুবিধাতে আমি ত্ৰিকোণমিতিলৈ প্ৰথমে ত্ৰিকোণমিতিৰ পৰা ফৰ্মুলা বহাই ইন্টিগ্ৰেললৈ আনিব লাগিব ইন্টিগ্ৰেলৰ যিখিনি ফৰ্মুলা পৰাকে এতিয়া আমি চোৱা ইয়াত 1 আছে আমি কি কৰিব পাৰো ইয়াত যেহেতু আমাৰ cos আছে এটা আমি ইয়াত 1 / sin a minus b লিখি ওপৰটো আমি কি কৰিম sin a minus b লিখিব লাগিব একেটাই কথা হয় তাৰপৰা তলত কি cos x minus a cos x minus b কিয় কৈছো যেতিয়া অংকটো কমপ্লিট হ'ব তেতিয়া ভালকে বুজি পাবা এটো এতিয়া কৈছো ইয়াত x minus a আছে x minus b ইয়াত কিন্তু আমাৰ a minus b আছে তেনেহলে আমি ইয়াত x এটা প্লাস আৰু আমি মাইনাস কৰি এটো ফৰ্মুলা আনি 1 / sin a minus b টো আমাৰ ধ্ৰুবক ৰাখিয়ে হ'ল আৰু কি কৰিম sin a minus b আছে plus x minus x একেই কথা তলটো cos x minus a cos x minus b তাৰপিছত 1 / sin a minus b আমি কেনেকৈ লিখিম এটো এবাৰ sin x minus a আৰু এবাৰ x minus a minus x বা x minus a x minus b ফৰ্মুলা লিখিম এটো sin plus x ৰ লগত minus b টো আহিব আকৌ ইয়াৰ পৰা যদি আমি মাইনাস কমন আনো x আকৌ মাইনাস এটো অকমান ইম্পৰ্টেন্ট হয় আৰু ভালকে চাবা তলত কি আছে আমাৰ হৰ হিচাপে cos x minus a cos x minus b এটো তাৰপিছত আছে আমাৰ sin a minus b ফৰ্মুলাত আছে এটো কেলে আমাৰ কি আছিল sin a minus b তো আমাৰ কি হয় কি আছিল এটো sin a minus b sin a cos b আকৌ minus sin b cos a এইটো আছিল এইটো ফৰ্মুলা এটা আমি বহাম প্ৰত্যেকতে কি ফৰ্মুলা ব্যৱহাৰ হৈছে লিখি গলে তোমালোকৰ মনত থাকিব এটা a ঠাইত তোমালোকৰ x minus b আছে আৰু b ঠাইত যেনিবা x minus a আছে এটা কি হ'ব চোৱা এটা বহাই যাম 1 / sin a minus b কি হ'ব আমাৰ sin x minus b cos x minus a আকৌ minus sin x minus a cos x minus b আমাৰ এটো ফৰ্মুলা আমি ভাঙি দিলো তলত কি আছে এতিয়া cos x minus a cos x minus b এটা কো এটা আমি সেপারেশন কে লিখিম 1 / sin a minus b সেপারেট কে লিখিম আমি sin x minus b cos x minus a তলত cos x minus a cos x minus b আকৌ minus sin x minus a cos x minus b আকৌ cos x minus a cos x minus b
এইটো এতিয়া চোৱা ইয়াত cos x মাইনাছ এইটো আমাৰ কেঞ্চেল গৈছে এইটো আকৌ ইয়াত কি কেঞ্চেল গৈছে আমাৰ এইটো গৈছে কেঞ্চেল এটা কি থাকিলে sin a minus b sin by cos কি হয় আমাৰ tan x minus b হল আকৌ minus sin by cos tan হয় কোন হিচাপে কি আছে আমাৰ x minus a এইটো এতিয়া আমি ইন্টিগ্ৰেশন কৰিম এইটো ইন্টিগ্ৰেশন চিন দিম এতিয়া তোমালোকক মই অলৰেডি দিয়া আছিলে ফৰ্মুলাটো আকৌ আৰু এবাৰ লিখি দিছোঁ tan এইটো আমাৰ এতিয়া চোৱা ইন্টিগ্ৰেশন অফ tan x dx কি হয় log sec x plus cu হয় আৰু minus log cos x plus cu হয় এইটো মনত ৰাখিবা এতিয়া আমি ইন্টিগ্ৰেশন কৰিলে 1 by sin a minus b ইন্টিগ্ৰেশন tan x minus b এটা x ৰ ঠাইত যেনিবা x minus b আছে আমি তোমালোকে log sec x কৰিব পাৰা minus log cos x বহাব পাৰা কিন্তু তোমালোকে NCERT কিতাবৰ এনসাৰ মতে যদি যাও তেতিয়া আমাৰ এইটো বহু আছে তেনেহলে আমাৰ কি হ'ব minus log cos x mod cos x minus b আকৌ tan x minus a একে ইয়াতো মাইনাস এটা আছে মাইনাস মাইনাস তেনেহলে কি হল প্লাস log cos x minus a এইটো আকৌ এটা আমি লগত যদি ব্যৱহাৰ কৰো লগ ফৰ্মুলা যদি ব্যৱহাৰ কৰো তেতিয়া কি হ'ব আমাৰ 1 by sin a minus b প্লাস লগত এই প্লাস আগত লিখি যদি মাইনাস তো কৰা হয় তেতিয়া আৰু এবাৰ লিখিছো কি হ'ব প্ৰথমে প্লাস তো লিখিলাম log cos x minus a আকৌ minus log mod cos x minus b এইটো এতিয়া আমাৰ লগত কি হয় log a minus log b যদি থাকে ফৰ্মুলাটো এইটো ফৰ এক্সাম্পল অফ ফৰ্মুলাটো আমাৰ কি log a minus log b যদি হয় তেতিয়া কি হয় log a by b এইটো আমাৰ লগৰ ফৰ্মুলা এইটো এতিয়া আমি ইয়াৰ লগৰ ফৰ্মুলা মতে বহাই দিম 1 by sin a minus b then log cos x minus a আকৌ cos x minus b এইটো হৈছে আমাৰ মুডটো দিব পাৰা মুডৰ প্লাস c এইটো হৈছে তোমালোকৰ 22 প্ৰশ্নৰ এনসাৰ অকমান দীঘল হয় ভালকে চাব লাগিব এটা প্ৰথমৰ পৰা চাই লও আগে প্ৰেক্টিস কৰিবা প্ৰেক্টিসৰ খুব প্ৰয়োজন এইটো লেসনটো এতিয়া 23 প্ৰশ্নটো চোৱা ইন্টিগ্ৰেশন অফ sin square x minus cos square x by sin square x cos square x dx ৰ মান কি হ'ব পাৰে a b c দি অপচন দিয়া আছে এটো একেটা মেথড কৰি আমি কোনটো পৰে আমি কৰিলেহে গম পাম আমি এটা কৰিম প্ৰথমে আমি এটো সেপাৰেশন কৰিম sin square x by sin square x cos square x minus cos square x by sin square x cos square x dx এটা sin square cancel গল cos square cancel গল কি থাকিলে 1 by cos square x 1 by cos square x আমাৰ কি হয় এটা 1 by cos square x আমাৰ কি হয় sec square x আকৌ 1 by sin square x cos square x dx এতিয়া ইন্টিগ্রেশন অফ sec square x minus cos square x এটা ইন্টিগ্রেশন অফ sec square x কি হয় tan x আকৌ ইন্টিগ্রেশন অফ cos square x minus cot x আকৌ ইয়াৰ মাইনাস এটা আছে মাইনাসে মাইনাসে প্লাস cot x plus c
চি এইটো কি পালোঁ আমি 10x প্লাছ কড এক্স প্লাছ চি এনচাৰটো ক'ত আছে আমাৰ অপশ্যন এত আছে এইটো হৈছে আমাৰ 23 প্ৰশ্নৰ এনচাৰ এতিয়া 24 প্ৰশ্নটো চোৱা ইণ্টিগ্ৰেশ্যন অফ ex 1 প্লাছ এক্স বাই কছ স্কোৱাৰ ex x dxৰ মান a b c d কোনটো হ'ব পাৰে এতিয়া আমি কৰিলেহে গম পাম ডাইৰেক্ট মুখেৰেতো ওলাব নোৱাৰোঁ আমি সেইকাৰণে কৰি চাম আমি প্ৰথমে আমি এইটো ধৰিম পুট ex x t এতিয়া আমাৰ পুৰণৰ বিধিত আছে অৱকলজটো তেনেহ'লে আমাৰ কি হ'ব x সাপেক্ষে অৱকলজ কৰিলে xৰ অৱকলজ 1 ইনটু ex আকৌ প্লাছ এক্সপনেনচিয়েলৰ আমাৰ সেম থাকে কি হয় আৰু xৰ আমাৰ 1 হ'ল ex আকৌ exৰ অৱকলজ কৰিলে আমাৰ ex থাকে আৰু x আৰু t ৰ অৱকলজ dt বাই dx ইয়াৰ পৰা কি কমন আহিব আমি চালে ex এটা কমন আনে আহিলে 1 প্লাছ x dt বাই dx আকৌ এটা dx ইকুৱেল কি হয় আমাৰ dt বাই ex 1 প্লাছ x এইটো এফালে আহিলে হৰণ হ'ল আৰু ইয়াৰ হৰণটো এফালে লৈ গ'লোঁ পূৰণ হৈ থাকিলে এতিয়া আমি ইয়াত পুট কৰিম এতেকে ইণ্টিগ্ৰেশ্যন অফ ex 1 প্লাছ x cos স্কোৱাৰ ex x কি হয় t আকৌ dxৰ কি হয় dt বাই ex 1 প্লাছ x ex কেনসেল ex কেনসেল গ'ল 1 প্লাছ x কেনসেল গ'ল আকৌ 1 বাই cos স্কোৱাৰটো কি হয় প্ৰথমে আমি sec স্কোৱাৰ t dt এটা ইণ্টিগ্ৰেশ্যন অফ আমাৰ sec স্কোৱাৰ t কি হয় আমাৰ 10x প্লাছ c আকৌ 10t আকৌ t ৰ মান আমি কি বহাম কি লৈছিলোঁ ex x ex প্লাছ c এই অপশ্যনটো আমাৰ কি হ'ব আৰু এইটো অপশ্যন আমাৰ বিত আছে এইটো হৈছে আমাৰ 24 প্ৰশ্নৰ এনচাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম